Hello, क्या वो 10 बजे को एक ना কালি তো আপনাকে দেখিছে আবার বহুত বনভূমি বেদখলমুক্ত অলরেডি করা হল আৰু আমি ধৰক 400ৰ ওপৰত আমি 480 টা আমি কেঁচা ঘৰ আৰু 240ৰ ওপৰত পকা ঘৰ ডিমলিশ কৰা হৈছিল যোৱাকালি আৰু ইয়াত 30টা মান দোকান পোহৰো আছিল মাৰ্কেটো আছিল হেও ডেমলিশ কৰা হৈছে আজি এই প্ৰক্ৰিয়াটো আৰু চলি আছে আজি মই ভাবো যে প্ৰায়খিনি এৰিয়া ক্লিয়াৰ হৈ যাব লাগে অহাকাইলৈ চলিব অহাকাইলৈ আজিয়ে হৈ যাব লাগে আজি গোটেইখিনি শেষ হৈ যাব কালি মুখ্যমন্ত্ৰী মহোদয় ক'লে যে হেৰি বৰপানী বনাঞ্চলটো চলিব আজি বৰপানীটো চলিব আমি তাৰ কাৰণে আজি আমি পৰিকল্পনা ল'ম আমি তাত কিছু কোৰ্ট কেছ আছিলে হলেও আমি এটো চাই আছো আৰু আমি নেক্সটটো আমি বৰপানী আমি ল'ম তাতে 1600 বিঘা মাটি আছে ভূমিহীন লোকসকল তেনেকুৱা কিবা সংস্থা সেইটো মূৰটো কাৰ্যপন্থাত নপৰে সেইটো ডিস্ট্ৰিক্ট জিলা প্ৰশাসনৰ কথা কোনে ভূমিহীন আছে বা নাই মই নাজানো কিন্তু তেওঁলোকৰ যি চৰকাৰৰ যিটো নিয়ম বা পদ্ধতি আছে হেমতে যি ব্যৱস্থা ল'ব লাগে জিলা প্ৰশাসনে ল'ব বন বিভাগৰ ফালৰ পৰা আমাৰ এটা আছে যে আমাৰ বনভূমিটো বেদখল মুক্ত হ'ব লাগে চক আমি সাৰ্ভে বিলাক কৰি আছো আমাৰ ৰিজাৰ্ভ ফৰেষ্ট বিলাকৰ আৰু আমি ডিএফও সকলক লিখিছো গোটেইখিনি যে আপোনালোকে তালিকাবিলাক দিয়ক তালিকাবিলাক আহি আছে আৰু আসলতে মানে এই উচ্ছেদ অভিযানটো একেদিনা হোৱা বস্তু নহয় সময় লাগে সো আমি এটাকে প্ল্যান কৰি আছো দেখিছে আপোনালোকৰ বৰপানী আমাৰ লগতে লাগি আছে কিন্তু তাৰ কাৰণেও আমি অলপ সময় লৈ আমি কামখিনি কৰিম সো তেনেকৈ এটা শৃংখলাবদ্ধভাৱে আমি আগবাঢ়ি গৈ আছো ইয়াৰ এতিয়াও দালাল চক্ৰ এটা সোমাই আছে গম পাইছে সেইটো এছপি সাহেবে আমাৰ এছএছপি সাহেব নগাঁও তেওঁ বহুতখিনি পদক্ষেপ লৈছে আৰু মই ভাবো যে এই সমস্যাটো এতিয়া নোহোৱা হ'ব